তুমি বিজেপিৰ লোগো লগাই আহিছা, বিজেপিৰ সমৰ্থক নেকি? বিজেপিৰ সমৰ্থক হয়। ঘৰ ক'ত? কচুতলি। উচ্ছেদ চলিছে নাই? উচ্ছেদ চলিছে। এতিয়া বিজেপি হোৱাৰ কাৰণে তোমাৰ ঘৰত উচ্ছেদ চলিছে নাই? চলিছে। তোমাৰ ঘৰ ভাঙিলে নাই? ভাঙা নাই। নটিচ দিছে, নটিচ দিয়াৰ পিছত আমাৰ চব ডকুমেণ্ট পত্ৰ জমা দিছে। কি নাম তোমাৰ? হাফিজ আলী। আপোনাক নটিচ দিছে? নটিচ দিছে মানে নটিচ পূৰ্ণ মানুহ যিখিনি আছে কিন্তু নটিচ দিছে, ভাঙা নাই। চবে ওলাইছে, ওলাই যাইকে মানে জমা দিছে। এতিয়া জমা দিয়াৰ পিছত মানে চাৰ্কলে ওলাইছে জমা। এতিয়া কি হয় এতিয়া সিহঁতে ল'ব আৰু ঘৰ ভাঙা নাই এতিয়ালৈকে, খালি জাননী দি গৈছে আৰু। এতিয়াতো ঘৰ আঁতৰাবলৈ জাননী দিছে চবকে, ঘৰ আঁতৰাব নাই? ঘৰ আঁতৰাব দিয়া নাই, ডকুমেণ্টখিনি বিচাৰিছে। কিমান ঘৰ মান আছে তেনেকুৱা মানে? আমাৰ লোকেল মানুহ আছে আপোনাৰ এনেকুৱা 20 ঘৰ আৰু 28 ঘৰ মান হ'ব এনেকুৱা আকৌ মাজাৰ। বাহিৰা মানুহৰ কাৰণে আমাৰ অৱস্থা হৈছে, সিহঁতক খেদিছে, আমাৰো ভাল লাগিছে, আমিও যোগাযোগ ধন্যবাদ দিছোঁ। সেইগিলা নতুন মায়াঙৰ পৰা বুঢ়া বুঢ়ীৰ পৰা আহিকে সিহঁতে হেৰি কৰি আছে, আমাকো অত্যাচাৰ কৰি আছে। সিহঁতক যদি চৰকাৰে খেদি দিয়ে আমাৰো ভাল হ'ব, আমাৰো শান্তি হ'ব। মোৰ নামটো হাফিজ আলী। বিজেপি যোগদান কৰিছে, মোৰ ঘৰ ভাঙি দিলেও মই বিজেপিত থাকিম।